আচ্ছা, এইবাৰ আমাৰ মালাৰা নৱবিকলন সংঘৰ উদ্যোগত এইবাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ বিহু, সেই বিহু উপলক্ষে আমি প্ৰায় প্ৰস্তুতি তুংগত উঠিছে। বিহুৰ লগত সংগতি ৰাখি আমি এখন স্মৃতিগ্ৰন্থ আমি ইতিমধ্যে প্ৰেছত যাৱতীয় কাম কাজসমূহ সম্পূৰ্ণ কৰিছোঁ আৰু আমাৰ বিহুৰ দিনা এই স্মৃতিগ্ৰন্থখন আমাৰ ওলাব। লগতে আমাৰ বিহুৰ যি পেণ্ডেল আছে বা ৰভাঘৰ আছে, মঞ্চ আছে, এই কামো আমাৰ পূৰ্ণগতিত চলি আছে। লগতে বিহুৰ লগত সংগতি ৰাখি আমি এটি আৰম্ভণি গীত আমাৰ গাঁৱৰ ডেকা গাভৰুবিলাকে সেই আৰম্ভণি গীতটো সম্পূৰ্ণ প্ৰস্তুতি কৰিছে আৰু আমাৰ এই বিহুখনৰ লগত সংগতি ৰাখি আমি গোটেই গাঁৱৰ মানুহখিনিয়ে আমাৰ গাঁওখনৰ গোটেই চৌহদবিলাক, ৰাস্তা ঘাটবিলাক পৰিষ্কাৰৰ কাৰণে আজিৰ পৰা আমাৰ সম্পূৰ্ণ মানুহে সমূহীয়াভাৱে লাগি গৈছে আৰু হয়তো আমাক যদি বতৰে বিঘিনি নিদিয়ে তেতিয়ালৈকে হয়তো আমি আৰু খুব সুন্দৰভাৱে আমাৰ বিহুখন চলাই নিব পাৰিম। মালাৰা গাঁৱৰ এইখন আমাৰ বিহু উৎসৱৰ 25 বছৰ পূৰ্ণ হ'ল। সেই উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি পালন কৰিবলৈ ওলাইছোঁ। তাৰ কাৰণে আমাৰ প্ৰস্তুতি বৰ্তমান চলি আছে। মণ্ডপৰ কাম, লগতে স্মৃতিগ্ৰন্থখনৰ কামো এইবিলাক চলি আছে। এতিয়া আশা কৰোঁ আমি 16-17 এপ্ৰিলৰ দিনত এই দুদিনীয়াকৈ আমাৰ গোটেইখিনি সফলভাৱে ৰূপায়ণ হ'ব। পোনপ্ৰথমতে সকলো অসমবাসীকে মই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। এইবেলি আমাৰ গাঁৱত ৰূপালী জয়ন্তী উদযাপন কৰা হৈছে। সেই হেতুকে আমি মালাৰা গাঁৱৰ সকলো ছোৱালী, মহিলা, লগতে পুৰুষ সকলো ওলাই আহিছো আমাৰ গাঁওখন চাফ চিকুণ কৰি তুলিবলৈ। এইবাৰ বুলি নহয়, আমাৰ গাঁৱত এনেকুৱা অনুষ্ঠান হলে আমি প্ৰত্যেকবাৰে ওলাই আহো আৰু আমাৰ গাঁওখন চাফ চিকুণ কৰিবৰ কাৰণে চেষ্টা কৰো। আৰু সকলোকে এইটোৱে অনুৰোধ জনাম যাতে আমাৰ ৰূপালী জয়ন্তীত আমাক আহক, আমাক সঁহাৰি জনাওক, আমাৰ লগত একেলগে ৰূপালী জয়ন্তী উদযাপন কৰক। কলা টেঙাটি অকলে নেখাবা, ঐ আমাকো কলৈ দিবা, ঐ বিহু মাৰিবলৈ, ঐ অকলে নেযাবা, ঐ আমাকো লগতে নিবা, কলা টেঙাটি অকলে নেখাবা, অকলে নেখাবা, আমাকো এচাকাল দিবা, বিহু মাৰিবলৈ অকলে নেযাবা, অকলে নেযাবা, আমাকো লগতে নিবা।